সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আজি সদৌ নগাঁও জিলা ছাত্ৰ সন্থাই বিক্ষোভ সমদল কাৰ্যসূচী ৰূপায়ণ কৰে। দাবীসমূহ আছিল এনেধৰণৰ: অসমৰ পৰা অবৈধ বাংলাদেশী আৰু মৌলবাদী উৎখাত কৰক, অসম চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে ৰূপায়ণ কৰক, ভাৰত বাংলাদেশ সীমান্ত চিল কৰক, সীমান্ত দেখিলে গুলীওৱাৰ নিৰ্দেশ দিয়ক, কাৰ আওতাৰ পৰা অসমক আঁতৰত ৰাখক, অসম চুক্তিৰ ৬ নং দফাৰ আধাৰত বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ পৰামৰ্শ ক্ষিপ্ৰতাৰে ৰূপায়ণ কৰক, ইমিগ্ৰেশ্যন এণ্ড ফৰেনাৰ্ছ অৰ্ডাৰ ২০২৫ আওতাৰ পৰা অসমক আঁতৰত ৰাখক। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান ক্ৰমে সমগ্ৰ অসমৰ জিলা সদৰত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। আজি সদৌ নগাঁও জিলা ছাত্ৰ সন্থাই বিক্ষোভ কাৰ্যসূচী আমি হাতত লৈছোঁ। আমি অসমৰ পৰা যি সন্দেহযুক্ত নাগৰিক আছে, নাগৰিকৰ বহিষ্কাৰ বিচাৰিছোঁ আৰু অসমত যি মৌলবাদী সংগঠনবিলাকে শিপা টানি ধৰিছে, সেই শিপাই আহিছে, সেইবোৰ চৰকাৰক আমি কৈছোঁ যে সেইবিলাক উৎখাত কৰিব লাগিব। তাৰ লগে লগে আৰু শেহতীয়াভাৱে যি ২০২৪ চনৰ ৩১ ডিচেম্বৰলৈকে যি বিদেশীক নাগৰিকত্ব দিয়াৰ কথা কৈছে, তাৰ বিৰুদ্ধে আমি আজি প্ৰতিবাদ সাব্যস্ত কৰিবৰ কাৰণে আজি সদৌ নগাঁও জিলা ছাত্ৰ সন্থাই বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আজি সদৌ নগাঁও জিলা ছাত্ৰ সন্থাই বিক্ষোভ কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। অবৈধ মৌলবাদী বাংলাদেশীক উৎখাত কৰিবৰ বাবে এই আন্দোলন। অসমৰ ৰাইজে ১৯৭১ চনৰ মাৰ্চ মাহৰ পিছৰ অবৈধ বিদেশীৰ হিন্দু মুছলমান কাৰো স্থান নাই। অবৈধ বিদেশীৰ চৰণীয়া পথাৰ হ'বলৈ দিব নোৱাৰি এইখন অসমক। অসমৰ নিচিনা সৰু ৰাজ্যখনৰ ক্ষেত্ৰত ৮৬০ জনৰ শ্বহীদ হ'লে শ্বহীদৰ বিনিময়ত অসম চুক্তি হৈছিল। সেই অসম চুক্তি আখৰে আখৰে পালন কৰি এই অসম চুক্তি ৰূপায়ণ কৰক। বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন ১০০% কাৰ্যকৰী কৰক আৰু অবৈধ বিদেশী সন্দেহযুক্ত বাংলাদেশীক সীমান্তত দেখা মাত্ৰকে গুলীওৱাৰ নিৰ্দেশ দিয়ক। এইটো কথা আমি কেন্দ্ৰীয় চৰকাৰক দাবী জনাব বিচাৰিছোঁ। কেন্দ্ৰীয় আৰু ৰাজ্যত একে চৰকাৰ, ইয়াৰ পিছতো কিয় অবৈধ বিদেশী বহিষ্কাৰ কৰিব পৰা নাই? অবৈধ বিদেশী বহিষ্কাৰ হ'ব লাগিব। ইয়াত কোনো ধৰণৰ একো এক্সকিউজ হ'ব নোৱাৰিব। অবৈধ বিদেশীক দেখা মাত্ৰকে ভাৰত বাংলা সীমান্তত গুলীওৱাৰ নিৰ্দেশ হ'ব লাগিব আৰু কোনো কাৰণত আমি নামানো, কাৰ ক্ষেত্ৰতো যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব বিচাৰিছে তাকো নস্যাৎ কৰিবলৈ চৰকাৰলৈ দাবী জনাইছোঁ আৰু অবৈধ বাংলাদেশী চৰণীয়া পথাৰ অসমক হ'বলৈ আমি কেতিয়াও নিদিওঁ আৰু নিদিওঁ।